নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ সকলোকে আদৰণি জনাইছোঁ। এতিয়া দেশৰ চৌদিশে ৰাম আৰু ৰাম মন্দিৰলৈ সকলো লোক ব্যস্ত, উৎসাহিত আৰু বহুত লোক উন্মাদিত। গতিকে মই আজি আলোচনা কৰিবলৈ ওলাইছোঁ এটা বিশেষ বিষয়। সেই বিষয়টো হ'ল ৰাম, বিশ্বাস, অবিশ্বাস আৰু বৈজ্ঞানিক বিশ্লেষণ। আমি জানো যে ধৰ্ম হ'ল এটা বিশ্বাস আৰু আস্থাৰ বিষয়। ইয়াৰ লগত বৈজ্ঞানিক বিশ্লেষণ বা বৈজ্ঞানিক যুক্তিৰ দ্বাৰা স্থাপন কৰিব পৰা কথা বহুত কম থাকে, বা থাকিলেও মানুহে ধৰ্মত যিটো কথা কয় সেইটোকেই আখৰে আখৰে সঁচা বুলি ভাবি লয়। কিন্তু প্ৰতিটো ধৰ্মৰেই বিশেষ যিসকল গ্ৰন্থ আছে, যেনেকৈ হিন্দুৰ ৰামায়ণ আৰু মহাভাৰত, ইছলামৰ কোৰাণ বা খ্ৰীষ্টিয়ানৰ বাইবেল, এইবোৰৰো বৈজ্ঞানিক বিশ্লেষণ অতিশয় জৰুৰী। গতিকে ৰাম মন্দিৰৰ এই শুভ প্ৰাকক্ষণত মই সেই বিষয়ে আলোচনা কৰিবলৈ যাবলৈ ওলাইছোঁ। আমি জানো যে ডাৰউইনৰ ক্ৰমবিকাশ সূত্ৰ অহাৰ আগলৈকে পৃথিৱীৰ সকলো মানুহে বিশ্বাস কৰিছিল যে ভগৱান বা ঈশ্বৰে নাৰী আৰু পুৰুষৰ সৃষ্টি কৰি তেওঁলোকক সংসাৰ পাতি থাকিবলৈ আদেশ দিছিল। খ্ৰীষ্টান বা আন আব্ৰাহিমিক ধৰ্মৰ মতে আদম আৰু ঈভ হ'ল সকলো নৰনাৰীৰে পূৰ্বপুৰুষ। কিন্তু সনাতন বা হিন্দু ধৰ্ম বা আন কেতবোৰ ধৰ্মত এনে কোনো আদি পুৰুষ বা নাৰীৰ স্থিতি নাই। সনাতন বা হিন্দু ধৰ্মত বৰঞ্চ ভগৱানে 10 অৱতাৰৰ জৰিয়তে পৃথিৱীলৈ অহাৰ কথাহে বৰ্ণনা কৰা হৈছে। কথাটো আচৰিতভাৱে ডাৰউইনৰ ক্ৰমবিকাশৰ তত্ত্বৰ লগত একেসুৰীয়া। ডাৰউইনৰ তত্ত্বমতে প্ৰথম জীৱৰ সৃষ্টি পানী বা মহাসাগৰত হৈছিল। বিজ্ঞানীসকলৰ মতেও এই ধাৰণা সত্য হোৱাৰ প্ৰবেবিলিটি প্ৰায় 75%, কাৰণ আমাৰ পৃথিৱীৰ শতকৰা 75% পানী আৰু মাত্ৰ 25% মাটি। তাৰোপৰি পানী জীৱনৰ এক আধাৰ আৰু পানী অবিহনে জীৱন অসম্ভৱ। গতিকে পানীৰ মাজতেই প্ৰথম জীৱৰ সৃষ্টি হোৱাটোৱেই সম্ভৱ। এতিয়া হিন্দুসকল বা সনাতন ধৰ্মৰ কথালৈ আহোঁ। সনাতন বা হিন্দু ধৰ্ম মতে ঈশ্বৰ বা ভগৱানৰ 10টা অৱতাৰ হ'ল মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম, শ্ৰীৰাম, কৃষ্ণ, বুদ্ধ আৰু কল্কি। সময়, সংস্কৃতি আৰু ৰাজ্যভেদে বহুতো ঠাইত শ্ৰীকৃষ্ণক এই তালিকাত ধৰা নহয় যদিও মূলতঃ এইখন তালিকাই সৰহসংখ্যক ধৰ্মীয় আৰু দৰ্শনশাস্ত্ৰ অধ্যয়ন কৰা ব্যক্তিৰ গ্ৰহণযোগ্য তালিকা। যিহেতু ভগৱানৰ 10টা ৰূপ কি কি সেই বিষয়ে আলোচনা কৰাটো এই ভিডিঅ'টোৰ উদ্দেশ্য নহয়, গতিকে সৰুতে আমি শিকা 10 অৱতাৰকে ভিত্তি কৰি আমি আগবাঢ়ি যাম। আমি শিকা 10 অৱতাৰত যদিও হলিৰাম আছিল, ইয়াত হলিৰামৰ পৰিৱৰ্তে শ্ৰীকৃষ্ণক অন্তৰ্ভুক্ত কৰি মই আলোচনাটো আগবাঢ়িছোঁ। বিজ্ঞানে যিদৰে কৈছে জীৱৰ সৃষ্টি প্ৰথম পানীত হৈছে, একেদৰে সনাতন ধৰ্মইও ঈশ্বৰ প্ৰথমে অৱতাৰ মৎস্য বা জলচৰ হিচাপে পানীতেই হৈছিল। ডাৰউইনৰ মতে বহু লাখ বছৰ পানীত থকাৰ পাছত উভচৰ প্ৰাণী হিচাপে কাছ বা কুৰ্মৰ বিৱৰ্তন হ'ল আৰু কাছই পানী আৰু মাটি দুই ঠাইতে থাকিবলৈ শিকিলে। হিন্দু ধৰ্ম বা সনাতন ধৰ্ম মতেও ঈশ্বৰৰ দ্বিতীয় অৱতাৰ হ'ল কুৰ্ম বা কাছ, আৰু বিৱৰ্তনৰ সূত্ৰ মতেও পানীৰ পৰা উভচৰ হিচাপে মাটিলৈ অহা প্ৰথম প্ৰাণী আছিল কাছ। অৰ্থাৎ এই বিৱৰ্তনৰ কথাটোত বিজ্ঞান আৰু সনাতন ধৰ্ম একে পথৰেই পথিক। সনাতন ধৰ্ম মতে ঈশ্বৰৰ তৃতীয় অৱতাৰ হ'ল বৰাহ বা গাহৰি। যদিও বৰাহ সম্পৰ্কে ডাৰউইনে প্ৰত্যক্ষভাৱে একো কোৱা নাই, আচৰিতভাৱে গাহৰিৰ পাচনতন্ত্ৰ আৰু হৃৎপিণ্ড আদি
মানুহৰ দৰে স্তন্যপায়ী জীৱৰ লগত অদ্ভুতভাৱে মিলে। এতিয়াও চিকিৎসকে মানুহৰ দেহত গাহৰিৰ হৃদপিণ্ড স্থাপন কৰি মানুহক জীয়াই ৰাখিবৰ বাবে প্ৰচেষ্টা কৰে। আমাৰ অসমৰো ডক্টৰ ধনীৰাম বৰুৱাৰ কথা এই বিষয়ে বহুতেই জানে। বিজ্ঞান মতে বৰাহৰ পিছত এব বা আধা মানুহ আধা জন্তু প্ৰাণীৰ সৃষ্টি হৈছিল আৰু সনাতন ধৰ্ম মতেও নৰসিংহ হ'ল আধা জন্তু আৰু আধা মানুহ, অৰ্থাৎ বিৱৰ্তন চলি আছিল আৰু তাকো সাংকেতিকভাৱে সকলোৱে বুজিবৰ বাবে নৰসিংহ অৱতাৰ বুলি সনাতন ধৰ্মত কোৱা হৈছিল। পৰৱৰ্তী সময়ত বিৱৰ্তনৰ মাজেৰে পৃথিৱীত নিয়েণ্ডাৰথেল বা অন্যান্য মানৱৰ সৃষ্টি হৈছিল আৰু সনাতন ধৰ্মই প্ৰতীকৰূপে বামন বুলি কৈছিল আৰু বিজ্ঞানেও সেই সময়ত যে চুটি চাপৰ মানুহেই হৈছিল তাক স্বীকাৰ কৰি লৈছে। ইয়াৰ পাছৰ পৰ্যায় অতি গুৰুত্বপূৰ্ণ আছিল, কাৰণ মানুহে চিকাৰ কৰিবলৈ, গছ-গছনি কাটিবলৈ আৰু ঝুম পদ্ধতিৰে এঠাইৰ পৰা এঠাইলৈ গৈ কৃষি কৰিবলৈ আৰম্ভ কৰিছিল। সেয়ে হাতত কুঠাৰ লৈ পৰশুৰামৰ অৱতাৰ হোৱা বুলি কোৱা হৈছিল আৰু পৃথিৱী পৰশুৰামে বহুবাৰ ভ্ৰমণ কৰিছিল বুলি কোৱা হয়। প্ৰদৰ্শন কৰি ভূমি ৩-৭ বাৰ বুলি আমি সৰুৰে পৰা এইটো শুনি আহিছোঁ। মানুহে যেতিয়া কৃষি আৱিষ্কাৰ কৰিছিল যদিও স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা নাছিল আৰু অঘৰী জীৱন যাপন কৰিছিল। বেডুইন, অঘৰী, যাযাবৰ এই আছিল পৰশুৰাম বা মানৱ জাতিৰ সেই সময়ৰ জীৱন যাপনৰ নিয়ম বা পদ্ধতি। ছাৰ্ভাইভেল অৱ দ্য ফিটেষ্ট বুলি কোৱা ডাৰউইনৰ মতবাদৰ দৰেই বাচিবৰ বাবে মানুহে অঘৰী জীৱন যাপন কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পাছতেই আহিল মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু এক সুদূৰ প্ৰসাৰী স্তৰ। মানুহে স্থায়ীভাৱে থাকি ঘৰ-দুৱাৰ বনাই কৃষিকাৰ্য আৰম্ভ কৰিলে আৰু লগে লগে সৰু সৰু ৰাজ্য আৰু ৰজাৰ আৱিৰ্ভাৱ হ'ল। ৰামচন্দ্ৰ বা শ্ৰীৰামেই হ'ল আজিৰ দেশ বা ৰিপাব্লিক বা স্থায়ীভাৱে বাস কৰি মানৱ সভ্যতাক আগুৱাই নিয়াৰ ভগৱানৰ এক ৰূপ বা প্ৰতীক পথ। ৰাজ্যসমূহৰ স্থাপনৰ লগে লগে কিন্তু মানুহৰ মাজত লোভ, মোহ, কাম, ক্ৰোধ, যুদ্ধ-বিগ্ৰহ ব্যাপকভাৱে আৰম্ভ হ'ল আৰু বলৱান ৰজাই আন আন ৰাজ্যসমূহ আক্ৰমণ কৰি হত্যা, লুটপাট আদি আৰম্ভ কৰিলে। ৰামৰ আৱিৰ্ভাৱৰ সৰুকালতেই সেয়ে বহুতো এনে অত্যাচাৰী মানুহক পৰাস্ত কৰি ঋষি-মুনিসকলক নিৰাপত্তা প্ৰদান কৰা বুলি কোৱা হয়। ৰাৱণো এজন অত্যাচাৰী আৰু অতি বলৱান ৰজা আছিল, যি সকলোকে পৰাস্ত কৰি বিভিন্ন সময়ত অত্যাচাৰ চলাই গৈছিল। ঈশ্বৰৰ ৰাম অৱতাৰতে আইনৰ নিয়ম, আইনৰ চকুত সকলো সমান আৰু মহিলাৰ সমানতাৰে পৰিয়াল গঠন প্ৰক্ৰিয়া আৰম্ভ হয়। ৰামৰ আগৰ ৰজাসকলে বহুতো বিবাহ কৰাইছিল যদিও ৰামে মাত্ৰ এবাৰেই বিয়া কৰাইছিল আৰু কাকো বিয়া কৰোৱা নাছিল। ৰাম অৱতাৰ সেয়ে মানৱ সভ্যতাত কেৱল ধাৰ্মিক দিশৰে পৰা নহয়, সামাজিক দিশৰ পৰাও মানৱ সভ্যতাৰ বিৱৰ্তনত এক গুৰুত্বপূৰ্ণ অধ্যায়। ৰামৰ আৱিৰ্ভাৱৰ আগলৈকে চুৰি ডকাইতি আদি মানুহৰ নিয়মিত বৃত্তি আছিল। ৰামায়ণৰ ৰচয়িতা বাল্মীকিয়েই তাৰ প্ৰমাণ। যদি বাল্মীকিৰ পত্নী আৰু পৰিয়ালবৰ্গই বাল্মীকিৰ পাপৰ ভাগ ল'ম বুলি ক'লে হয়, ৰামায়ণৰ সৃষ্টি বা ৰামচন্দ্ৰৰ আৱিৰ্ভাৱ নহ'ল হয়। কাৰণ কোৱা হয় যে ৰামৰ জন্মৰ আগতেই ৰামায়ণৰ ৰচনা কৰা হৈছিল। ৰামায়ণৰ সময়ৰ পৰাই মানৱ সভ্যতাই বুজিলে যে নিজৰ কামৰ ফল শাস্তি নিজেই ভুগিব লাগিব আৰু সেয়ে মানুহে সৎ পথেৰে জীৱন যাপন কৰিব লাগে বা লাগিব। ৰাম ঐতিহাসিক চৰিত্ৰ নে কাল্পনিক উপন্যাসৰ চৰিত্ৰ, এই বিতৰ্ক আগতেও চলি আছে আৰু আগলৈও চলি থাকিব। কিন্তু মানৱ সভ্যতাৰ বিৱৰ্তনত আৰু বিকাশত ৰাম যে সকলোতকৈ এক গুৰুত্বপূৰ্ণ আৰু ব্যতিক্ৰমী চৰিত্ৰ, তাক আন ধৰ্মৰ মানুহৰ লগতে নাস্তিকসকলেও নুই কৰিব নোৱাৰে। ৰামৰ দৰে সৎ, প্ৰজাবৎসল, ন্যায়ৰ প্ৰতীক ৰজা বিশ্বৰ কোনো ইতিহাস বা মহাকাব্যতেই পোৱা নাযায়। ৰামায়ণৰ বহুতো ঐতিহাসিক সমল সময়ৰ অতল গৰ্ভত বিলীন হৈ গৈছে। তথাপি কিন্তু ৰামায়ণৰ গুৰুত্ব বা ৰামায়ণৰ মূল চৰিত্ৰ ৰামৰ সনাতন ধৰ্মত কোনো
দিনে কম হোৱা নাই। ভাৰতীয় সভ্যতা, সমাজ আৰু সংস্কৃতিত ৰামৰ অপৰিসীম প্ৰভাৱৰ বিষয়ে জানিব পাৰি। বাবৰে দিল্লীৰ মছনদ দখল কৰাৰ পাছতেই অযোধ্যাৰ ৰাম মন্দিৰ ধ্বংস কৰি তাৰ ঠাইত এক মছজিদ নিৰ্মাণ কৰি দিছিল, যাতে ভাৰতৰ হিন্দু আৰু সনাতনীসকলে ৰামক কালক্ৰমত পাহৰি যায়। কিন্তু কাৰ্যক্ষেত্ৰত তেনে নহ'ল আৰু এই ঘটনাই সনাতনীসকলক এক গোটহে কৰিলে আৰু ৫০০ বছৰৰ পাছত বহুতো ৰক্তাক্ত ঘটনাৰ জৰিয়তে অযোধ্যাৰ ৰাম মন্দিৰত পুনৰ এক ৰাম মন্দিৰ গঢ়ি উঠিল আৰু ২০২৪ চনৰ জানুৱাৰী মাহৰ ২২ তাৰিখে পুনৰ ই উজ্জীৱিত হৈ উঠিব বা ইয়াত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। ৰামৰ জন্ম আৰু ৰামায়ণৰ ৰামৰ লগত জড়িত ঠাইসমূহৰ অৱস্থিতি। ৰামায়ণৰ বিৱৰ্তনৰ চক্ৰত ৰাম এক ঐতিহাসিক চৰিত্ৰ হোৱাৰ এক মূল্যৱান প্ৰমাণ। ৰামৰ চৰিত্ৰৰ লগত জড়িত হোৱা বিভিন্ন ঠাই আজিও জীয়াই আছে বা তাৰ স্থিতি আজিও আছে। আন এক ডাঙৰ প্ৰমাণ হ'ল যে ৰাম সেতু বা আদামছ ব্ৰিজ, যি আজিও ভাৰত আৰু শ্ৰীলংকাৰ মাজত বিৰাজমান হৈ আছে। এই সেতু যে মানৱ নিৰ্মিত সেতু সেয়া বহুবাৰ তথ্য আৰু বৈজ্ঞানিকসকলে পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা নিশ্চিত হৈছে আৰু নাছাইও এই সম্পৰ্কে কয় যে এই সেতু প্ৰাকৃতিকভাৱে হোৱা সেতু নহয়, ই মানৱ নিৰ্মিত সেতু। গতিকে ৰামায়ণৰ সময়ৰ ৰাম যে ঐতিহাসিক হ'ব পাৰে সেই সম্বন্ধেও বহুত আমাৰ সাক্ষ্য প্ৰমাণ বা বৈজ্ঞানিক ভিত্তি আছে। এতিয়া ৰামৰ সময়ত যেতিয়া সীতাক লংকালৈ অপহৰণ কৰি লৈ যোৱা হ'ল, তেতিয়া লংকাত ৰাৱণে সীতাক নি অশোক বনত আবদ্ধ কৰি ৰাখিছিল আৰু মোৰ সৌভাগ্য হৈছিল যে মই সেই অশোক বনত গৈ সীতাক কোন ঠাইত আবদ্ধ কৰি ৰখা হৈছিল সেই ঠাই দৰ্শন কৰিব পাৰিছিলোঁ আৰু সেই ঠাইত আজিও হনুমানৰ খোজ বিৰাজ আছে বুলি লোকসকলে বিশ্বাস কৰে। কিন্তু শ্ৰীলংকা যিহেতু পৰৱৰ্তী সময়ত এক বৌদ্ধ ৰাষ্ট্ৰলৈ পৰিৱৰ্তিত হ'ল, গতিকে ৰামৰ সম্পৰ্কে তাত ঐতিহাসিক সমল এতিয়া কমেই আছে। আৰু এটা দ্বিতীয় গুৰুত্বপূৰ্ণ কথা যে যদিও বহুতো ইতিহাসকাৰে ৰামায়ণ চতুৰ্থৰ পৰা সপ্তম খ্ৰীষ্টপূৰ্ব শতিকাৰ বুলি ক'ব খোজে, আচলতে এই তথ্য সম্পূৰ্ণ শুদ্ধ হ'ব নোৱাৰে। কাৰণ এই তথ্যৰ ওপৰত ভিত্তি কৰিয়ে সকলোৱে ৰামৰ কথাখিনি আলোচনা কৰে, কিন্তু আমাৰ মতে বা মোৰ মতে ই তাতোকৈ অধিক পুৰণি, কাৰণ মানৱ সভ্যতাৰ ইতিহাস ইমান কম দিনৰ ইতিহাস হ'ব নোৱাৰে। গতিকে সেই বিষয়ে আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। কিন্তু এতিয়া আমি ৰামৰ বিষয়ে যিখিনি কথা ক'লোঁ সেইখিনি কথাৰ পৰা এইটোৱে প্ৰতীয়মান যে ভাৰতীয় সভ্যতা সংস্কৃতিত ৰাম এক অবিচ্ছেদ্য অংগ আৰু সেই ৰামৰ এই যি নতুন মন্দিৰ বা ৰাম জন্মভূমিত যি মন্দিৰ স্থাপন কৰি উদ্ঘাটন কৰিবলৈ গৈ আছে তাক লৈ ভাৰতীয়সকলৰ মনত উৎসাহ অতি বেছি। এই সময়তে আগতে বিভিন্ন বিদেশী লিখকে বিভিন্ন ধৰণে ৰামৰ বিষয়ে কিছু কমেণ্ট দি গৈছিল, যদিও সেইবোৰ আজি সময়ৰ গৰ্ভত লাহে লাহে লুকাই গ'ল। গতিকে আমি সেইবোৰৰ বিশ্লেষণ এতিয়া কৰিবলৈ নাযাওঁ, পৰৱৰ্তী সময়ত আমি সেইবোৰ বিশ্লেষণ কৰিম। এতিয়া সকলোকে খালি এইটোৱেই জনাওঁ যে ৰাম যিহেতু ভাৰতৰ একতা, সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক, গতিকে সকলোৱে একস্বৰে এই ঘটনাৰ সাক্ষী হোৱা উচিত। আৰু ২২ জানুৱাৰী বিশ্বৰ ইতিহাসৰ এটা সকলোতকৈ গুৰুত্বপূৰ্ণ ঘটনা হ'বলৈ গৈ আছে। যিদৰেই মুছলমানসকলৰ মক্কা আছে বা খ্ৰীষ্টিয়ানসকলৰ ভেটিকান আছে, তেনেদৰে হিন্দুসকলৰো এক স্থানৰ এতিয়া আৰম্ভ হ'ব, সেয়া হ'ব ৰাম জন্মভূমিৰ শ্ৰীৰাম মন্দিৰ। এইখিনিতে মই আগতে কোৱাৰ দৰে আকৌ পুনৰ কৈ গৈছোঁ যে ধৰ্ম হ'ল বিশ্বাস আৰু আস্থাৰ বিষয়। ইয়াত সকলো কথা বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰিব নোৱাৰি, তথাপিও কিছু কথা বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰিবলৈ এক প্ৰচেষ্টা চলাইছোঁ। ধন্যবাদ। ৰাম অবিহনে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে প্ৰচলন কৰা একশৰণ ভাগৱত ধৰ্ম বা একশৰণ নাম ধৰ্ম সম্পূৰ্ণৰূপে আধৰুৱা হৈ ৰ'ব।
সেয়ে শেষত মই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কেইটামান ঘোষাৰেই মোৰ বক্তব্যখিনি সামৰিব খুজিছোঁ। প্ৰথমটো হ'ল, ৰাম হেন ইটো দুগুটি অক্ষৰ, বলৰ নাহিকে সীমা, মুকুতি সুখকো কৰিলে অধীন, আচুক আন মহিমা। যিটো ৰুদ্ৰদেৱে পৰম লীলায়ে জগতকে সংহৰন্ত, ৰাম নামৰ তেহু ভয়াৱশ্য দিনে ৰাতি সুমৰন্ত। নাৰদ সনত কুমাৰ অনন্ত, শুকমুনি আদি কৰি, মুকুতি সুককো ঠেলি ৰাম নাম সদায় ফুৰে সুমৰি। ইটো ৰাম নামে আপোনাৰ গুণে, ঈশ্বৰকো কৰে বশ্য, এতেকে জানিবা ৰাম নাম বিনে, শাস্ত্ৰৰো নাহি ৰহস্য। ইয়াৰ পাছতে আৰু এটা মাধৱদেৱৰ লিখনি হ'ল, ৰাম 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 বাণী পৰম মংগল ৰূপ, যাৰ মুখে প্ৰকাশ কৰয় চিৰকালে মহাতীৰ্থ, কৰিয়া পবিত্ৰ হৈয়া তাকো কদাচিতো তুল্য নয়। জয় জয় ৰাম জগত কাৰণ, জগত জীৱন স্বামী, পৰম দেৱতা জানিয়া তোমাৰ চৰণে ভজিলো আমি। শ্ৰীৰাম নাম ভকত জনৰ, মহাধন হীৰা বৃত্ত, সংসাৰ সাগৰ তাৰ দুৰ্গ পাৰ, শ্ৰী ৰাম নামে নিশ্চিত। শেষত সকলো সামৰি মাধৱদেৱে ৰামৰ বিষয়ে যিটো কথা কৈছে, যিটো বৈজ্ঞানিকভাৱে বা সকলো আধ্যাত্মিকভাৱে বা দৰ্শনৰ পৰাও সম্পূৰ্ণৰূপে অতিকে গুৰুত্বপূৰ্ণ আৰু ইয়াতকৈ ভাল ব্যাখ্যা কোনেও দিব নোৱাৰে। আৰু সেইটো হ'ল, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা অন্ত মূৰ্তিশূন্য কেনমতে চিন্তিবাহা, ৰাম বুলি শুদ্ধ কৰা মন।